নগাঁৱত অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে ঔষধ পৰিদৰ্শকৰ অভিযান নগাঁও চহৰৰ বৰবজাৰত চলিছে অভিযান আৰক্ষীয়ে সিল কৰিলে হছৰা মেডিকেল হল নামৰ এখন ফাৰ্মাচী অনুজ্ঞাপত্ৰ ম্যাদ উকলিছিল ফাৰ্মাচীখনৰ নগাঁও চিভিলৰ সন্মুখত থকা বকুল মেডিকেললৈ জাননী জাৰি প্ৰশাসনৰ ফাৰ্মাচীখনত উদ্ধাৰ হৈছিল বহু ম্যাদ উকলি যোৱা ঔষধ তেখেতৰ লাইচেন্স ৰিনিউৱেল কৰা নাই লাইচেন্স ৰিনিউৱেল নাই আৰু ছেকেণ্ড থিং হ'ল তেখেতৰ মানে আউটডেটেড ড্ৰাগছ আছে মানে যিখিনি ড্ৰাগছ মানে হেৰি আৰু মেডিচিনখিনি মানে যিখিনি মেনুফেকচাৰ ডেট পাৰ হৈ গৈছে মানে আপোনাৰ মেইটো পাৰ হৈ গৈছে চ' সেইকাৰণে আমাৰ ড্ৰাগছ ইনস্পেক্টৰ তেখেতে আছে চ' তেখেতে মানে বস্তুটো আমি হায়াৰ অথৰিটিটো দি দিম যাতে তেখেতে যিখিনি ৰেগুলেশ্যন ব্ৰেক কৰিছে ৰেগুলেশ্যন ব্ৰেক কৰিছে আমাৰ এতিয়া লাইচেন্স মতে বা ডকুমেণ্টছ মতে যাৰ নাম আছে তেওঁহে আমাৰ কাৰণে মালিক হ'ব বা অনাৰ হ'ব চ' তেওঁৰ ৰেছপনচিবিলিটি চব ল'বই লাগিব তেওঁ চ' সেইমতে আমি আজি দোকানটোত আৰু আমি বহুতখিনি চালোঁ যে 90% দৰৱ আপোনাৰ হেৰি এক্সপায়াৰ্ড হৈ আছে আৰু মেক্সিমাম তাৰ পিছত পেডিয়াট্ৰিক দৰৱ আছে যোনবিলাক এইটো মানে কেইটামান ষ্ট্ৰিপছ দেখা পাইছোঁ মানে কাটাও আছে চাগে এক্সপায়াৰ্ড দৰৱ চাগে অলৰেডি চেল কৰিলেও চাগে কিছুমান চেলো কৰিছে চাগে আমি এনেকুৱা পাইছোঁ মানে এনেকুৱা হা চ' সেইটো ভাইলেশ্যন আৰু আমাক ডকুমেণ্টছ দেখাব পৰা নাই বেলেগ একো লাইচেন্সো আছে বুলি কৈছে কিন্তু দেখাব পৰা নাই আমাক ল'ৰা এজনক দিছোঁ মই চলাবৰ কাৰণে মোৰ ছোৱালীজনীও পঢ়ি আছে এই মেডিকেল লাইনতে তাই 4 বছৰমান পিছত তাই ওলাই আহিব ফাৰ্মাচীখন ভাড়া নিদিওঁ এতিয়া ছোৱালীজনী আহিলে তাই কেইটামান জেগা দিব লাগিব তাই ৰামকৃষ্ণ মেডিকেল কলেজত তাই এইবাৰ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট পিছত মই ল'ৰাজনক কৈছোঁ যে তই চলা তই হেৰি কৰ টাইমলি তই প্ৰপাৰত এইটো নয়িম ল'ৰাটো মানে তেওঁলোকক দেখা পাই পেলাই ভয় খাই পলাই গুচি গ'ল নাই তেনেকে বেচা নাই আমি কেতিয়াও সি ল'ৰাটোৱে পলাই গ'ল যে মোৰ সেইটোৱে দুখ পাইছোঁ মই